যুৱন আঁচনি মানে চৰকাৰে গ্ৰহণ কৰিছে সদ্যহতে সেইটো সঁচা কথা আমাৰ খালে ভাতকেইটা গেলে গা গাঁৱত চিনা জানো যুদ্ধটা সৈন্যহে দাউৰি আছে এনেকুৱা লাগে হেপী বানপানী আৰু গাছ চাৰিওফালে চাবা নোৱাৰি কেওফালে কথা পানীয়ে পানী আৰু মানে একেবাৰে কি কবি গাছ কালি মই ভিডিঅ' কালি নহয় কালিয়ে মই বনাইছিলোঁ ভিডিঅ'টোত মানে আমাৰ বাটৰ পানী ইমান বেছি হোৱা নাছিল এই মানে এই অলপ হৈছিলা আজি গোটা একেকৈ ফলা হৈ পেলাই ৰাস্তাই দি বাগৰি দিছে মই দেখাই আছোঁ ঢলিয়া হাতেদি না কি এয়া ঢলিলে বোলে 5টা তাৰপিছত সেয়া ৰাস্তাত থিয়া হৈ আছে তাৰপিছত ৰাস্তাত থিয়া হৈ থাকোঁতে দেখিছে ৰাস্তালৈকেও পানী গৈছে তাৰপিছত এয়া একেবাৰে অৱস্থা হা গাই যোৱা বছৰ একেবাৰে হেৰি হওঁতে ইমান পানী হোৱা নাছিল কি আছিল যোৱা বছৰ নদীৰ মাথাউৰি ভাঙি গৈছে তেওঁ মানে ইমান বেছি পানী হোৱা নাছিল কিন্তু আজি নহয় এইবাৰ আৰু তাৰপিছত বৰষুণৰ পানী দিওঁতে মানে বৰষুণ দিওঁতে ইমান পানী হৈ গৈছে একে কি কবি আৰু গাইছ উপায় নাই এয়া এইখিনি বানপানীৰ ভিতৰত ৰাইজে চবে বনাইছে ময়ে বনোৱা নাই ভিডিঅ' আৰু গাইছ এটাই বঢ়িয়াকৈ কবাত টোপা মুখা কি আহা যাহ কৰিব জানো চীন ভাৰতৰ যুদ্ধত জানো চীনা সৈন্য দাউৰিহে আছে সেনেকুৱা লাগে একদম মই ঠিক কথা কৈছোঁ এনেকুৱা একদম এতিয়া মেইন ৰাস্তালৈকে যায় হা আৰু এয়া মেইন ৰাস্তাৰ পৰিৱেশ দেখিছানে মেইন ৰাস্তা বা মেইন ৰাস্তাটো এনেকুৱা মানে হৈছে মানে খাৰ কাঠি মানে ওপৰ গৈছে মেইন ৰাস্তাটো এনেকুৱা এইটো আমাৰ পুখুৰী এইটো পুখুৰীটো একেবাৰে বুঢ়ি গৈছে এইটো বুঢ়ি গৈছে সেইটো পুখুৰী বেয়া পুখুৰী আছে সেইটো বুঢ়ি গৈছে সেইফালে আছিল কঠীয়াতলি কঠীয়া চঠীয়াও বুঢ়ি গৈছে মানে উপায়হীনতাত ভুগি গৈছোঁ আমি সেইফালে বোলে পিছাল হৈ আছে মায়ে মোক হেৰি দিছে ঐ ঋতু উঠি যাবি ঐ যোৱা বছৰ হেৰি কিছুমান নদীত মাথাউৰি ভাঙিছিল যদিও ইমানে বেছি হোৱা নাছিল বুলি ক'ব পাৰি এইবাৰ একেবাৰে বাপ্পা ঐ হা তইতো মাজুলী নে কিয়ে মাজতে মাজুলী এইফালে ঋতু আছে ঋতুক চিনিয়া পাব লাগে আমাৰ একে স্কুটি লৈ ফাউচকৈ আহি গৈছে এদিনা সেইটো ঋতু বানপানী হেপী বানপানী কি মানুহ আমি হেপী বানপানী দিয়া মানুহ ৰচোন আমাৰ খালত একেবাৰে হেৰি মখাই এই মানে পোৱান মখাই এই গড়েৰে পোৱান শোলৰ পোৱান আৰু হেৰি কৌৱেত টোপা মখাই কি আহা যাহ কৰে লাইন পাতি ভাৰত চীনা জানো যুদ্ধটা সৈন্যহে দাউৰি আছে এনেকুৱা লাগে পাউচ একে ৰবাত টাইম নাই সিহঁতৰ কি গৈছে একে বিৰাট চিনচিয়াৰ আগলৈকে যাওঁ বিৰাট গাইছ মানে এই আৰু কি এই বানপানী হৈছে গাড়ী ধৰি বানপানী চাব যাওঁ মানুহে এনেকুৱা কি কণ্টেণ্ট দিয়া লাগিছে ৰাইজক আমাক বানপানী চাব লাগে এইফালে ঘূৰিব লাগে এয়া মানে কি কবি গাইছ ৰিলিফ দিবা লগা হৈছে গাইছ আপোনালোকে যদি সহায় কৰিব খোজে সহায় কৰিব পাৰে কাৰণ দেখিছেনে এই মানে পানীৰ মানে জল জীৱন আঁচনি মানে চৰকাৰে গ্ৰহণ কৰিছে সদ্যহতে সেইটো সঁচা কথা কিন্তু এই বানপানীৰ কাৰণে এয়া দেখিছেনে একেবাৰে এক আঁঠু পানীত বঢ়িয়াকৈ হেৰি হৈ পেলাই এতিয়া পানী বটলব লগা হৈছে এয়া বৌ কি কবি একেবাৰে অতি দুখৰ জীৱন একে ৰিলিফ পাবই লগা হৈছে গাইছ কি কবি আৰু ৰিলিফ দিবাই লগা হৈছে মানে গাইছ এয়াই আৰু জীৱন বৰবাদ হা তহঁতৰ এইখিনি মাজুলী কৰি দিছি মুচন্দলৰ ভিতৰত লাহে যাই আছে পুৰা পানী ফালি যাই আছোঁ অলপমান চিঙি যাই আছে এয়া আমাৰ অতিকে মৰমৰ মানে বৰ্ণগলা প্ৰাথমিক বিদ্যালয় এইখন বিদ্যালয় আছিল বিদ্যালয়খন বঢ়িয়াকৈ ডুবি গেল কি কবি আৰু গাইছ উপায় নাই এই আমাৰ হেৰি আৰু এইটো আমাৰ মন্দিৰ হয় এই মন্দিৰটোৰ কাষে চাৰিওফালে বানপানী আমাৰ জীৱনা সেইফালে ডাষ্টবিনত পানী সোমোৱা নাই সোমাইছে আধা কিন্তু আধা সোমোৱা নাই ঋতু বোলে এয়া বডি স্প্ৰে ক'ৰ পৰা আহি ক'ত বসি ঠিক নাই এইটো কি ভিডিঅ' চাই নাছে বা দীঘল ভিডিঅ' চাইনে হৈছে ঋতু গেলিয়া আজি এয়া মানে কেওফালে চালিয়ে মানে কেৱল পানীয়ে গাইছ মানে কি কবি আৰু মানে আজি পানী গোটা পানী হৈ গৈছে পানী আমাৰ খালৰ মাছবিলাক গৈছে গাইছ এয়া আমাৰ মাজত আহি পাইছে কলতা বৰমাই বানপানী চাবা আহিছো বাবা বানপানী চাবা লাগি আহিছা বানপানী
আমাৰ খালে ভাতকেইটা গেলে গাইছ ধৰিত্ৰী ক'ত যায় বাবা ৰে ধৰিত্ৰী তাই কিনে ৰৈছোঁ মোক কণ এই আমাৰ ধৰিত্ৰী ভাৰ্গৱী খৰা উঠছি এই মুখখন উঠছি এয়া পৰীক্ষা দিব লাগে যাই আছে এয়া কোন যাবা এটা পানী চাব লাগে আহিছি বানপানী চাব লাগে আহিছি একো নহয় দে এয়া বানপানী বতৰা তোৰ গানটো বন্ধ কৰিছোঁ তোৰ গানে মোৰ বাতাবৰণত অলপমান হেৰি শাস্তি সৃষ্টি কৰিছে হা বহুতখিনি প্ৰভাৱ পেলাই অসুবিধা কৰিছে বাতাবৰণত এইখান গাড়ী চাড়ী বহুত আহা লাগছি ভাল লাগছে কিন্তু পৰিৱেশটো কিবা এটা পুৱাৰ পৰা এতিয়ালৈকে ভাত চাত একো খোৱা নাই কিন্তু ফুৰি আছোঁ বৈদ্য মজা লাগছে ঘৰত থাকিব ইচ্ছা নাযায় না আকৌ বাটত ওলাই ওলাই আহব লাগে চেণ্টিমিটাৰ হিচাপে এই যিমান চেণ্টিমিটাৰ হ'লেও আমাৰ এই 20-30ভাৱে হৈ গৈছে নহয় আমি পামে বেছিকৈ বানপানী এই থৌ কাৰণে কোনদে কোনদে এই তাতে মাছৰ মোৰ গেল এই ৰাস্তা দি যাব জলাজুই ঘিউ ঢালছা জলাজুইতে ঘিউ ঢালি থৈ আহিছা চ' গাইজ যোনে যোনে ইউটিউবাৰবিলাকে চাই আছে ইউটিউবাৰবিলাকে কিছুমানে হেৰি কৰে নহয় পইচা যিগিলাকৰ আছে মোৰ পইচা নাই যিগিলাকৰ পইচা আছে সেইগিলাকে হেৰি কি আছিলে ৰিলিফ চিলিফ দিয়ে নহয় মই গাইছোঁ চাই মই বিগ ব্ৰাদাৰ 9 কণ কৰিছে মই পাব লগা কিন্তু এইবিলাক দেখিছে না অৱস্থা কি হৈ গৈছে মানে বানপানী আৰু মই জাষ্ট নাও গাটো ধুইছোঁ ধুই পেলাই বঢ়িয়াকৈ হেৰিটো পিন্ধিলোঁ স্পৰ্টিংটো পিন্ধি পেলাই কথা এটা মনত পৰিল মানে ধেমালিৰ পৰাই আঁতৰি আহি পেলাই মই কথা এটা কৈছোঁ দেই গাইজ মানে আমাৰ পানী এনেকুৱা অভাৱ হৈছে অভাৱ হৈছে মানে এক বাল্টিং মানে গা ধুব লাগে এক বাল্টিং মানে গোটেই দেহাত মানে চাবোন তাবোন লৈ পেলাই গা ধোৱাটো অসম্ভৱ সেইকাৰণে কি কৰোঁ আজি যদি হাত দুখন আৰু ভৰি দুখনত চাবোন লৈ পেলাই পূৰা পিহি দিওঁ আৰু বাকীখিনিত মানে চাবোন নলগাওঁ আকৌ এতিয়া যদি মানে যোৱাকালি সেইটো কৰিলোঁ তাৰপিছত আজি আকৌ মানে যিখিনি ৰৈছিল মানে পেট পিঠি গল চল সেইখিনিত চাবোন লগাই পেলাই মানে আজি ধুইছোঁ মানে এনেকৈ চলিব লগা হৈছে কি কবি গাইছ উপায় নাই তাতে আকৌ আমাৰ ইনাখানে যি নাৰায়ণ পূজাখন গেল গাইছ বিদ্যা কৈছোঁ আজি নাৰায়ণ পূজাখন আছিল মানে 21 তাৰিখ আজি নাৰায়ণ পূজাখন আছিল আজি যদি হ'ল হয় কি অৱস্থা হ'লে আমাৰ বাটত পানী উঠিছে বাটেদি অহা যোৱা কৰিব নোৱাৰি মানে এক কলফুল ভৰ্তি হৈ যাব পানী কি হ'ল হয় মানে কলথোক পকাৰ কাৰণে আমি কাজখন অলপমান আগুৱাই দিয়া গ'ল বা ভগৱানৰ কি জিলে লীলা এনে পাত বায়ে নৰোঁ কিন্তু পাতাৰ দিনাও মানে ভগৱানে অলপমান হেৰি দিছে বৰষুণ মানে পুৰা অকণমান কিনকিনিয়াই দিছিলে সেইদিনা কিন্তু মানে ভাটিবেলালৈকে একেবাৰে বৰষুণ নাই কুৰ্মা ভঙখিনি আহিব পাৰছি আৰু যাব পাৰছি কিন্তু মানে যদি আজি হ'ল হয় মানে এই তাৰপে এই মন্দিৰৰ খলাৰ পে ফুলকৈ আহিব লাগিলে গাড়ী চাড়ী তাতে ৰাখিব লাগিল এনেকুৱা আৰু চবকে ধেমালিৰ পৰা মই আঁতৰি আহি পেলাই চবকে এটা কথা কওঁ দেই এই মিকু চব যেতিয়া বানপানী হ'ব গাইজ চবে মানে চাৰিও চাইডে কেৱল মানে হেৰি কৰিব দেই ব্লিচিং পাউডাৰ এইবিলাক চিত্ৰনলা মাৰি পেলাই একদম চাফ চিকুণ কৰিব আৰু পানীটো ফিল্টাৰ কৰি খাব দেই মই একদম বিদ্যা কৈছোঁ মানে মানুহ মৰিয়ে আছে এনেকুৱা বেমাৰ আজাৰ বহুত হ'ব এপা পানীত মামীয়ে সেয়া একদম বানপানীত ফাঁচি বৰ ভাল পায় নেকি পানী চাব আহিছোঁ আৰু খচি এনেকৈ ফুৰিব আহিছোঁ পানীত বঢ়িয়া আছে বাই বাই মামী এতিয়া মন্দিৰত যাওঁ আমি